আমি সকলো আছো। এটি এটা জঘন্য কাণ্ড। এই কাণ্ডৰ যিজন মূল অভিযুক্ত ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে। তেওঁ কোনো কাৰণত যাতে তেওঁ হাৰি যাব নোৱাৰে। প্ৰথম কথা তেওঁক ফাঁচি দিব লাগিব, আইনগতভাৱে ফাঁচি দিব লাগিব, আৰু ফাঁচি দিব নোৱাৰিলে ৰাইজৰ সন্মুখলৈ উলিয়াই দিব লাগিব। আজি সেই কথাটো আমি কৈছোঁ। আৰু দ্বিতীয় কথা হৈছে তেওঁৰ ঘৰত এখন আশ্ৰম আছে, যিখন আশ্ৰমত আজি বছৰ বছৰ ধৰি ডাঙৰ ডাঙৰ মানুহ, ছাত্ৰ ছাত্ৰী সকলোকে তেওঁ বিধান দি আহে। সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ কথাতে মানুহক উচ্ছেদ কৰে, গতিকে তেওঁৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব, জগত সিঙৰ আশ্ৰম উচ্ছেদ কৰিব লাগিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে, ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে যে তিতাবৰ থানাৰ অ'চি লক্ষ্মণ কুমাৰ দাসে এজাহাৰ দিবলৈ যোৱা খুৰাকক বেয়া ব্যৱহাৰ কৰিছে। ষ্টুপিড ননচেন্স বুলি কাৰোবাক গালি দি থানাৰ পৰা উলিয়াই দিছে যেতিয়া জগত সিঙৰ নাম কৈছিলে। আৰু সেই অভিযোগৰ ভিত্তিতে জগত সিঙৰ ঘৰত এতিয়া ডেড বডি ওলাইছে। আৰু জগত সিঙে স্বীকাৰোক্তি দিছে পুলিচৰ আগত। আপোনালোকে জানে কালি ইতিমধ্যে এখন এৰেষ্ট মেমত লিখা আছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু ৰেপ কৰি অন্তঃহত্যা কৰিছিল, আৰু অন্তঃহত্যা কৰাৰ পিছত 6 তাৰিখে তেওঁৰ ঘৰলৈ গৈছিল আৰু 7 তাৰিখে ৰাতিপুৱা আনি মাৰি লেট্ৰিনৰ গাঁতত ভৰাই থৈ দিছে। গতিকে এই পাখণ্ডজনক কেনেকুৱা শাস্তি দিব লাগে আপোনালোকে এবাৰ ভাবক। এই কথাটো কম্প্ৰমাইজ নহ'ব। আৰু তেনেস্থলত পুলিচে যি ভূমিকা লৈছে সন্দেহজনক। পুলিচে কালি তেওঁক হস্পিটেললৈ লৈ গৈছে। অপৰাধীজনৰ ট্ৰিটমেণ্টৰ কাৰণে পুলিচ যিমান দৰদ হৈছে, একে সময়ত পৰিয়ালটো নিয়াৰ কাৰণে তেওঁলোক দৰদ হোৱা নাই। আৰু কালি আন্দোলন চলি থকা অৱস্থাত থানাৰ ভিতৰৰ পৰা এগৰাকী মহিলা হৈ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই হত্যা কৰিছে। তেনে সময়ত এগৰাকী মহিলা আৰক্ষীয়ে ছোৱালীজনীৰ চৰিত্ৰ বেয়া বুলি কৈ ভিতৰৰ পৰা কমেণ্ট কৰিছে। গতিকে এই কথাবোৰ কিয় হৈছে? তিতাবৰ আৰক্ষী কিয় এনেকুৱা দিলা? আৰু কেইদিনমানৰ আগতে গটঙা চাহ বাগিচাত পূজাৰ নৱমীৰ দিনাখন 30 দিনত 2টা ঘটনা ঘটিছে। জিনা মাঝি নামৰ ছোৱালীজনীক 13 বছৰীয়া ছোৱালীক ৰেপ কৰিছিল। ৰেপ কৰাৰ পিছত থানাত অভিযোগ দিয়াৰ পিছত 4 দিনত পুলিচে ধৰ্ষণকাৰীক ধৰিব নোৱাৰাৰ কাৰণে 4 দিনৰ পিছত ছোৱালীজনী হতাশ হৈ ছুইচাইড কৰিছে। তাৰ কাৰণে পুলিচ জগৰীয়া। পুলিচে এজন বাইক চোৰ ধৰিব নোৱাৰে। পুলিচে নিৰপৰাধী মানুহক ঘৰৰ পৰা উঠাই আনি হত্যা কৰে। তিতাবৰ পুলিচে কেৱল চিণ্ডিকেটৰ পৰা পইচা ল'ব জানে। গতিকে লক্ষ্মণ কুমাৰ দাসক ছাছপেণ্ড কৰিব লাগিব। আৰু লক্ষ্মণ কুমাৰ দাসৰ নেক্সাছ আছে গোটেই অপৰাধীৰ লগত। গতিকে আমাৰ দাবী প্ৰথম কথা, জগত সিঙৰ আশ্ৰমখন উচ্ছেদ কৰিব লাগিব, জগত সিঙক ফাঁচি দিব লাগিব, আৰু তৃতীয়তে তিতাবৰৰ অ'চিক ছাছপেণ্ড কৰিব লাগিব। এটা ক্ৰাইমত যিখন স্লেপৰ কথা কোৱা হৈছে, ইমান ডাঙৰ স্লেপখন জগত সিঙে অকলে খুলিব পৰা নাই, তেওঁৰ লগত একিউজড আছে। গতিকে এই গোটেই কথাটো আমাক লাগে। কোন আছিলে ঘৰত, পৰিয়াল প্ৰত্যেক দুজন আছে, তেওঁৰ পৰিয়াল আছে, আৰু ওচৰৰ মানুহ কোন আছে, সেই কথাটো আমাক লাগে। কাৰণ যিসকলে গোটেই ঘটনাৰ লগত জড়িত হৈ আছে তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগিব। পুলিচে যদি কয় যে ডেড বডি ৰিকভাৰ্ড, একিউজ ফাউণ্ড, এই বুলি কয় তেওঁলোকে ক'লে নহ'ব। একিউজ কোন আছে এইখিনি